এই মাহৰ 11 ডিসেম্বৰৰ পৰা 22 ডিসেম্বৰ পৰ্যন্ত 12টা দিন আমাৰ চৰকাৰে বিকাশৰ 12টা দিন নামে এক কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আমি শিক্ষা বিভাগে ৰূপায়ণ কৰা 3টা গুৰুত্বপূৰ্ণ আঁচনি যি সুফল বা হিতাধিকাৰী ৰাইজৰ আমি এই আঁচনিকেইটাৰ ফল দিবৰ বাবে প্ৰচেষ্টা কৰিম। শিক্ষা বিভাগে এই বছৰৰ বাণীকান্ত কাকতি বঁটা হিচাপে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকল আৰু 75% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকলক স্কুটি প্ৰদান কৰিব। অৰ্থাৎ প্ৰায় 50,000 ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ পৰা এই 12টা দিনত স্কুটি লাভ কৰিব। 10মান শ্ৰেণীৰ পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকললৈও এই সময়ছোৱাত আমি 12,500 টকাৰ নগদ ধনৰ পুৰস্কাৰেৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিম। আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ ৰাজ্যখনৰ 9মান শ্ৰেণীত পঢ়া প্ৰায় 4 লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীক আমি চাইকেল প্ৰদান কৰিম। শিক্ষা বিভাগে ৰূপায়ণ কৰা 3টা আঁচনিৰ সমান্তৰালভাৱে ৰাজ্যৰ বিত্ত, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আৰু বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগেও এই সময়ছোৱাতে 3টা কাৰ্যসূচীৰ জৰিয়তে বহু লাখ লোকৰ মাজলৈ চৰকাৰৰ আঁচনিসমূহ লৈ যাব। বিশেষকৈ এই 12টা দিনত আমি সমগ্ৰ অসমতে 10 লাখতকৈও অধিক পৰিয়ালক উপকৃত কৰিব পাৰিম। ইয়াৰ উপৰিও এই মাহৰ 15 তাৰিখে অসমৰ প্ৰায় 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড যোগানৰ বাবেও ব্যৱস্থা হাতত লৈছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।